ফিফা বিশ্বকাপত ইতিহাস ৰচনা পৰ্তুগালৰ তাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ ক্ৰমাগতভাৱে 6খন বিশ্বকাপত গ'ল স্ক'ৰ কৰি অভিলেখ স্থাপন। বিশ্বকাপৰ ইতিহাসত দ্বিতীয়গৰাকী বয়সীয়াল গ'লদাতা ৰূপে পৰিগণিত ক্ৰিষ্টিয়ানো ৰনাল্ডো। লিঅনেল মেছিৰ অভিলেখো ভংগ কৰিলে ৰনাল্ডোৱে। গ'লশূন্য প্ৰদৰ্শনৰ বাবে চলিত ফিফা বিশ্বকাপত সমালোচনাৰ সন্মুখীন হৈছিল পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডো। সেই সমালোচকসকলক দুভৰিৰ যাদুৰে প্ৰত্যুত্তৰ দিলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। মঙলবাৰে নিশা উজবেকিস্তানৰ বিৰুদ্ধে মেচত 5-0 গ'লত জয়ী হয় পৰ্তুগাল। এই ৰোমাঞ্চকৰ মেচত পৰ্তুগালৰ হৈ দুটাকৈ গ'ল স্ক'ৰ কৰে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। মেচৰ 6 আৰু 39 মিনিটত গ'ল স্ক'ৰ কৰি বিশ্ববাসীক দুৰ্দান্ত প্ৰত্যাৱৰ্তনৰ খবৰ দিয়ে পৰ্তুগালৰ তাৰকা ফুটবলাৰগৰাকীয়ে। ইয়াৰ লগে লগে ফিফা বিশ্বকাপত ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ গ'লৰ সংখ্যা 10টালৈ বৃদ্ধি পালে। চলিত বিশ্বকাপত উজবেকিস্তানৰ বিৰুদ্ধে মেচখনতেই ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে গঢ়িলে একাধিক অভিলেখ। ক্ৰমাগত 6খনকৈ বিশ্বকাপত গ'ল স্ক'ৰ কৰি অভিলেখ গঢ়িলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। 41 বছৰীয়া বিশ্ব ফুটবলৰ অন্যতম মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে 2006 চনৰ পৰা আৰম্ভ কৰি 2026 চনলৈকে খেলা প্ৰতিখন বিশ্বকাপতে স্ক'ৰ কৰিছে গ'ল। এই পৰ্যন্ত খেলা বিশ্বকাপৰ 24খন মেচত সৰ্বমুঠ 10টা গ'ল স্ক'ৰ কৰিছে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। ইয়াৰ ভিতৰত 2006 চনৰ বিশ্বকাপত 1টা, 2010 চনৰ বিশ্বকাপত 1টা, 2014 চনৰ বিশ্বকাপত 1টা, 2018 চনৰ বিশ্বকাপত 4টা, 2022 চনৰ বিশ্বকাপত 1টা গ'ল স্ক'ৰ কৰাৰ বিপৰীতে 2026ৰ চলিত বিশ্বকাপত এতিয়ালৈকে 2টাকৈ গ'ল স্ক'ৰ কৰিছে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। ইফালে বিশ্বকাপ ফুটবলৰ ইতিহাসত পৰ্তুগালৰ হৈ সৰ্বাধিক গ'লদাতা হিচাপে পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। উজবেকিস্তানক 2টাকৈ গ'ল স্ক'ৰ কৰি পৰ্তুগালৰ কিংবদন্তি ফুটবলাৰ উজেবিঅ'ৰ সৰ্বাধিক 9টা গ'লৰ অভিলেখ ভংগ কৰিলে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। তদুপৰি পৰ্তুগালৰ হৈ বিশ্বকাপৰ মঞ্চত গ'ল স্ক'ৰ কৰা আটাইতকৈ বয়সীয়াল ফুটবলাৰ ৰূপেও পৰিগণিত হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। 2006 চনৰ বিশ্বকাপত পৰ্তুগালৰ হৈ বিশ্বকাপৰ মঞ্চত গ'ল স্ক'ৰ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হৈছিল ৰনাল্ডো। সেইবাৰ জাৰ্মানীৰ বিশ্বকাপত 21 বছৰ 132 দিন বয়সত ইৰাণৰ বিৰুদ্ধে গ'ল স্ক'ৰ কৰিছিল ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। আনহাতে সামগ্ৰিকভাৱে পুৰুষৰ বিশ্বকাপৰ ইতিহাসত দ্বিতীয়গৰাকী বয়সীয়াল গ'লদাতাৰূপে অভিলেখ গঢ়িলে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে। 41 বছৰ 138 দিন বয়সত ৰনাল্ডোৱে উজবেকিস্তানৰ বিৰুদ্ধে গ'ল স্ক'ৰ কৰি ৰচিলে এই অভিলেখ। এই দিশৰ পৰা আৰ্জেণ্টিনাৰ তাৰকা লিঅনেল মেছিৰ অভিলেখো ভংগ কৰিলে ৰনাল্ডোৱে। 38 বছৰ 363 দিনত অষ্ট্ৰিয়াৰ বিৰুদ্ধে চলিত বিশ্বকাপত অন্তিমটো গ'ল কৰিছিল লিঅনেল মেছিয়ে। বিশ্বকাপ ইতিহাসত বয়সীয়াল গ'লদাতাৰ তালিকাত তৃতীয় স্থানত পৰ্তুগালৰ তাৰকা খেলুৱৈ পেপে থকাৰ বিপৰীতে চতুৰ্থ স্থানত আছে আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছি। আনহাতে 1994 চনৰ বিশ্বকাপত 42 বছৰ 39 দিন বয়সত ৰাছিয়াৰ বিৰুদ্ধে গ'ল স্ক'ৰ কৰি পুৰুষৰ ফিফা বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বয়সীয়াল গ'লদাতাৰূপে অভিলেখ গঢ়িছিল কেমেৰুনৰ ৰজাৰ মিলায়ে। উল্লেখ্য যে চলিত ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ মেচত অহা 28 জুনত কলম্বিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব পৰ্তুগাল। সেইদিনা পৰ্তুগালৰ মহাতাৰকা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ দুভৰিৰ যাদুৰে আন এক চমকপ্ৰদ প্ৰদৰ্শন আশা কৰিছে বিশ্বৰ কোটি কোটি অনুৰাগীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গোগো স্পৰ্টছ এনে।